everyone, welcome to Pythagoras classes. মই তোমালোকৰ ফিজিক্সৰ মেম ডক্টৰ নীলম। আজি মই তোমালোকৰ কাৰণে আকৌ ক্লাছ 12 ফিজিক্সৰ ৰিভিজন ক্লাছ লৈ আহিছো। লাষ্ট ক্লাছত তোমালোকৰ চেপ্টাৰ 1 যোনটো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ চেপ্টাৰটো আছিলে সেইটো চেপ্টাৰৰ অলমোষ্ট মই ৰিভিজনটো শেষ কৰাই দিছিলো। কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ মষ্ট প্ৰবেবল কুৱেশ্যনছবোৰো মই তোমালোকক কৰালো। নিশ্চয় তোমালোকে চাইছা আৰু ভাবিছো বহুত পৰিমাণে উপকৃতও হৈছা। ঠিক আছে, ভালকে চাবা, ডিৰাইভেশ্যনছবোৰ ভালকে চাবা। মই টপিকছবোৰটো মই দেখাই দিছিলো কোনখিনি ইম্পৰ্টেণ্ট টপিকছ হয়, সেইমতে তোমালোকে কৰি যাবা। ডিৰাইভেশ্যনছবোৰ লিখি লিখি প্ৰেক্টিছ কৰিবা, নিশ্চয় বহুত ভাল মাৰ্কছ এটা লৈ পাছ আউট কৰি যাব পাৰিবা তোমালোকে ফিজিক্সত। হয়, এতিয়া লাষ্ট ক্লাছত মই তোমালোকক অংক এটা কৰাইছিলো, হয়নে? যোনটো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ চেপ্টাৰটো আছিলে, তাত অংক এটা কৰাইছিলো। আৰু এটা অংক কৰাবলৈ বিচাৰিছো মই, সেইটো চেপ্টাৰ অলমোষ্ট মই শেষ কৰিব বিচাৰিছিলো, কিন্তু এই অংকটো মই তোমালোকৰ আগত আনিবলৈ বিচাৰিছো। কাৰণ কি হয় ন, এই যোনটো এক্সাম্পলৰ এইটো 1.10 অংকটো আছে, প্ৰব্লেমটো আছে, এই প্ৰব্লেমটো তোমালোকৰ পৰীক্ষাত আহিছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকে চালে গম পাবা, নিশ্চয় দেখিছা চাগে। যদি চাইছা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, এই অংকটো আহিছে দেই। আৰু এই অংকত তোমালোকে দেখোঁতে একো ইমান অলপ হেৰি যেন লাগিছে যদিও কৰোঁতে তোমালোকে চাবা একেবাৰে ইজি হ'ব। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। এইটো অংককে আমি হেৰি কৰোঁ প্ৰথমতে, ঠিক আছে? কুৱেশ্যনত কি দিয়া হৈছে চোৱাচোন। কুৱেশ্যনত তোমালোকক চাবা, কুৱেশ্যনত তোমালোকক কি দিয়া হৈছে, কিউব এটা আঁকি দিয়া হৈছে, দেখিছা? কিউব এটা আঁকি দিয়া হৈছে। তো আমি কিউবটো আঁকি লওঁ। কিউবটো আঁকি লৈছোঁ, ঠিক আছে? আৰু কি কোৱা হৈছে চোৱাচোন, কিউবটোৰ চাইডছবোৰ কি দিয়া হৈছে, এ হয় বুলি দিয়া হৈছে, দেখিছা? চাইডছবোৰ গোটেইখিনি এ। কুৱেশ্যনত কি কোৱা হৈছে, দ্য ইলেক্ট্ৰিক ফিল্ড কম্পনেণ্টছ ইন ফিগাৰ, এইটো ফিগাৰ আৰ EX ইকুৱেল টু আলফা, EX ইকুৱেল টু কি দিয়া হৈছে, আলফা এক্স টু দি পাৱাৰ হাফ, হয়নে? EX ইকুৱেল টু আলফা এক্স টু দি পাৱাৰ হাফ, মানে ইলেক্ট্ৰিক ফিল্ড এলং এক্স এক্সিছ, হয় নাই? এক্স এক্সিছৰ ফালে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু দিয়া হৈছে আলফা এক্স টু দি পাৱাৰ হাফ। আৰু কি কোৱা হৈছে, EY ইকুৱেল টু EZ ইকুৱেল টু 0 বুলি কোৱা হৈছে, ঠিক আছে? EY ইকুৱেল টু EZ ইকুৱেল টু 0 মানে কি এতিয়া? EY ইকুৱেল টু EZ ইকুৱেল টু 0 মানে কি? এলং Y এক্সিছ, এইটো যেনিবা এক্স এক্সিছ হয়, এইটো Y এক্সিছ, এইটো Z এক্সিছ, হ'ব? এলং Y এক্সিছ এণ্ড এলং Z এক্সিছ ইলেক্ট্ৰিক ফিল্ড ইজ 0, মানে ইলেক্ট্ৰিক ফিল্ডটো অকল এলং এক্স এক্সিছে আছে, হ'ব? আমাক উলিয়াব লাগে কি, ইন উইচ আলফা, ইয়াত যে আলফাটো দিয়া হৈছিলে, ইলেক্ট্ৰিক ফিল্ডৰ ভেলুত আলফা যে দিয়া হৈছিলে, এই আলফাৰ ভেলুটো আমাক দিয়া হৈছে 800 নিউটন পাৰ কুলম, নিউটন মিটাৰ টু দি পাৱাৰ হাফ, হয়? কেলকুলেট, প্ৰথমত আমাক কি উলিয়াব লাগে, দ্য ফ্লাক্স থ্ৰু দ্য কিউব, ফ্লাক্স থ্ৰু দ্য কিউব, ফ্লাক্স থ্ৰু ইলেক্ট্ৰিক ফ্লাক্স, বৈদ্যুতিক ফ্লাক্স উলিয়াব লাগে। আমাক প্ৰথমতে বৈদ্যুতিক ক্ষেত্ৰ দি দিয়া হৈছে, এক্স অক্ষৰ ফালে বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান হ'ব সেইটো দি দিয়া হৈছে, ঠিক আছে? আৰু কোৱা হৈছে Y অক্ষ আৰু Z অক্ষৰ ফালে বৈদ্যুতিক ক্ষেত্ৰৰ মান 0, হ'ব? আৰু কি কোৱা হৈছে, আলফাৰ মান কিমান হয় বুলি কোৱা হৈছে 800 নিউটন পাৰ কুলম মিটাৰ টু দি পাৱাৰ হাফ, এইটো হয় বুলি কোৱা হৈছে আলফাৰ মান। আমাক উলিয়াব লাগে বৈদ্যুতিক ফ্লাক্স, মানে এক্স এক্সিছৰ ফালে কিমান ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ পাৰ হৈ যাব সেইটো উলিয়াব লাগে, ফ্লাক্স, হ'ব? ফ্লাক্সক আমি কিহেৰে ডিনোট কৰিছিলো, ফাই, মনত আছে চাগে, পঢ়িছা হয় নাই? ইলেক্ট্ৰিক ফ্লাক্সক আমি ফাইৰে ডিনোট কৰিছিলো। এতিয়া প্ৰথমতে ফ্লাক্সটো উলিয়াই লওঁ। এতিয়া চাবা দেই, মই কৈছোৱে যিহেতু ইলেক্ট্ৰিক ফিল্ড লাইন, বৈদ্যুতিক ক্ষেত্ৰ ৰেখা ক'ৰ পৰা ক'লৈ গৈছে, এক্স এক্সিছৰ ফালে গৈছে, মানে ইয়াক যদি আমি বেলেগ পেন ইউজ কৰোঁ, দেখি চাবা, ইয়াক যদি আমি 1 নম্বৰ ফেজ আৰু ইয়াক যদি আমি 2 নম্বৰ ফেজ বুলি ধৰোঁ, হয়নে? মানে কি হ'ব, 1 নম্বৰ ফেজৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইনছ, বৈদ্যুতিক ক্ষেত্ৰ ৰেখাবোৰ 1 নম্বৰ ফিল্ডৰ পৰা সোমাইছে আৰু 2 নম্বৰ ফিল্ডৰ পৰা ওলাই গৈছে, হয়নে? তেতিয়াহ'লে কি লিখিম, φ1 ইকুৱেল টু হ'ব কি, φ1 ইকুৱেল, ফৰ্মুলাটো কি আছিলে, E ভেক্টৰ ডট A ভেক্টৰ, এইটোৱে আছিলে নহয় φ1 ইকুৱেল। তেতিয়াহ'লে φ1 ইকুৱেল হ'ব কি, EA cos θ,
হয় ঠিক আছে ই এ cos থিটা এতিয়া চাবা দেই ইয়াত আমি cos থিটাৰ কাৰণে আমাক থিটাৰ ভ্যালুটো লাগিব নহয় হয় নাই cos থিটাৰ কাৰণে থিটাৰ ভ্যালুটো লাগিব এতিয়া থিটাৰ ভ্যালু কি বহাবা চোৱা ই আৰু এ মাজৰ এংগলটো বহাম হয় নাই এতিয়া এ নো কোনটো হয় যেনবা E1 ৰ কাৰণে এক নম্বৰ ফেজৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন E1 হয় ধৰি লৈছো হয় নে হেৰি কি হ'ব ডি এ কি হ'ব চোৱা ds দেখিছানে সদায় মনত ৰাখিবা যে এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো কোনফালে থাকে সদায় বাহিৰৰ ফালে থাকে ঠিক আছে ইয়াক যদি এটা ফেজ বুলি আমি ধৰি লওঁ এই এক নম্বৰ ফেজটো যদি এটা এৰিয়া বুলি ধৰি লওঁ তো ইয়াৰ হেৰিটো কি হ'ব এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো কোনটো হ'ব বাহিৰৰ ফালে হ'ব ভিতৰৰ ফালে হলেতো ইফালে হলেতো এইটো কিউবৰ ভিতৰলে হৈ যাব ন তো বাহিৰৰ ফালে হ'ব ইয়াৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো ds তো ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশন এইফালে হয় এৰিয়া ভেক্টৰৰ ডাইৰেকশন উল্টা সাইডে হয় তেতিয়া হলে থিটা ইকুৱেল টু কিমান হ'ব থিটা ইকুৱেল টু 180 ডিগ্ৰী হ'ব হয় নাই তো ইয়াত আমি কি লিখিম এতিয়া phi1 ইকুৱেল কি লিখিম e a cos 180 ডিগ্ৰী হ'ব নাই তেতিয়া হলে phi1 ইকুৱেল আমি কি পাম মাইনাস e a পাম নাই বাৰু হয় নাই বুজি পাইছা নহয় যেহেতু ডাইৰেকশন উল্টা আছে e1 ৰ ডাইৰেকশন হিফালে ds মানে এৰিয়া ভেক্টৰ ডাইৰেকশন এইফালে অপোজিট ডাইৰেকশন এন্টি প্যাৰেলাল মানে থিটা ইকুৱেল টু 180 ডিগ্ৰী হয় এতিয়া চাবা ইয়াত আমি এতিয়া ভ্যালু বহাই যাম ই ভ্যালুটো দিয়া আছে নহয় কি কিমান দিয়া আছে আলফা x টু দি পাৱাৰ হাফ দিয়া আছে এতিয়া a ভ্যালু কিমান হ'ব এৰিয়া a স্কয়াৰ হয় নাই হয় এতিয়া চাবা আলফা কিমান দিয়া হৈছিলে 800 আৰু ইফালে x ৰ কাৰণে আমি কি বহাম a হয় নাই হেতু সাইড হ'ব সোৱা দেখা টানজেন্ট লাগিলেও অংকটো একেবাৰে ইজি হয়নে সোৱা দেখিছা নহয় 800 a টু দি পাৱাৰ হাফ আৰু এটো হ'ব তোমালোকৰ a টু দি পাৱাৰ 2 a স্কয়াৰ হয় এতিয়া a ভ্যালু দিয়া আছে কোৱেশ্চনত চাবাচোন a ভ্যালু দিয়া আছে নাই 0.1 a ভ্যালু ইয়াত বহাই দিম কিমান পাম 800 into a to the power so power to আমি প্লাস কৰিব পাৰিম না half plus 2 কিমান হ'ব 5/2 হয়নে তেতিয়া হলে 800 into 0.1 to the power 5/2 হ'বনে 800 into 0.1 to the power 5/2 হ'ব এতিয়া চাবা ওপৰতে লিখি দিছো alpha 1 equal to আমি কি পাইছিলো বাৰু alpha 1 equal to আমি পাইছিলো 800 হয় না 800 into a to the power half আসলে a to the power half আৰু ইফালে আসলে a স্কয়াৰ হয় নাই তো এটো হ'ব 800 a to the power 5/2 হল এটো এভাগে ৰাখাছোন phi 2 equal to এভাগে ক্যালকুলেশন কৰি পিনে তোমালোকে phi 2 equal to পাবা alpha root 2 a 5/2 ঠিক আছে এতিয়া কৰিবা হ'ব phi 1 plus phi 2 হয় এইটো যেতিয়া phi 1 plus phi 2 কৰি দিবা নহয় তেতিয়া তোমালোকৰ আনসাৰটো ওলাব 1.047 হ'ব ক্যালকুলেশনটো ঠিকে আছে কৰিব পাৰিবা হ'বনে জাস্ট অথনি যেনেকৈ কৰিছিলো যে √2 প্লাস এটো কমন লোৱাখিনি কমন লৈ লবা ইয়াটো আলফা আছে হয় নাই ইয়াটো আলফা আছে আলফা ভ্যালু 800 বহাবা এই 800 ইয়াটো আছে হয়নে a আছে কমন লবলগিয়াখিনি কমন লৈ লবা হ'বনে সেই ভাগে কৰি পিনে phi ভ্যালু আমি পাম 1.047 হ'ব নেক্সট এতিয়া সোৱাচোন বিট কি উলিয়াবলৈ কৈছে দা চাৰ্জ উইদিন দা কিউব the charge within the cube q উলিয়াব লাগে charge within the cube ৰ কাৰণে কি কৰিম এতিয়া আমি phi হেৰি যেহেতু phi equal to কি আছিল since phi equal to q by epsilon naught আছিল হয় নাই q by epsilon naught আছিল তো ইয়াপা q equal to কি বহাম phi into epsilon naught হ'ব নাই তো phi টো আমি ভ্যালু উলিয়ালুৱে হয়
এপসাইলন নটৰ কিমান হ'ব 8.85 into 10 to the power minus 12 হয়নে 8.85 into 10 to the power minus 12 হয় এটো ক্যালকুলেশন কৰি পিনে মাল্টিপ্লাই কৰি আনসাৰটো হ'ব 9.27 into 10 to the power minus 12 কুলম ঠিক আছে নে অকমান ক্যালকুলেশন আছে বাকিখিনি কনসেপ্টটো তোমালোকে জাস্ট ডাইৰেকশনটো চাবা যে ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশনটো আৰু এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো কোনফালে আছে ইয়াত ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশন আৰু এৰিয়া ভেক্টৰ ডাইৰেকশন কোনফালে থাকিব থিটা ইকুৱেল টু ইয়াত 0 হৈ থাকিব 0 ডিগ্ৰী হয় নাই থিটা ইকুৱেল টু 0 ডিগ্ৰী ইলেক্ট্ৰিক ফিল্ড লাইন এফালে পা আহি এফালে ওলাইছে নহয় তো ইলেক্ট্ৰিক ফ্লাক্স তো কি হ'ব ইয়াত থিটা e2 ডাইৰেকশন এইফালে এৰিয়া ভেক্টৰ ডাইৰেকশন হেফালে হ'ব তেতিয়া হলে থিটা ইকুৱেল টু 0 ডিগ্ৰী হল নাই হল থিটা ইকুৱেল টু 0 ডিগ্ৰী হৈ যোৱা লগে লগে e ডট a e a cos theta কি বহাম 0 ডিগ্ৰী বহালে e এটা আহি যাব হয় আগৰ phi 1 ত আমি মাইনাস e a উলিয়াইছিল পাইছিলো phi 2 ত আমি phi 1 ত আমি মাইনাস e a পাইছিলো আৰু phi 2 ত আমি কি পাম এতিয়া ইয়াত phi 2 ত আমি কি পাম e a পাম হল জাস্ট ভ্যালুখিনি বহাবা আনসার ওলাই যাব ঠিক আছে ক্যালকুলেশনটো ভালকে কৰিবা হ'ব তেতিয়া হলে ইয়াৰ লগতে মই ফাৰ্স্ট চেপ্টাৰটো সামৰিছো আমি এতিয়া সেকেন্ড চেপ্টাৰলৈ যাম সাবা সেকেন্ড চেপ্টাৰটো আছে তোমালোকৰ কি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এন্ড ক্যাপাসিটেন্স হয় নাই ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এন্ড ক্যাপাসিটেন্স স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰক এতিয়া সাবা ইয়াত তোমালোকৰ কি আছে প্ৰথমত কি কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল বৈদ্যুতিক বিভৱ মানে কি হয়নে বৈদ্যুতিক বিভৱ মানে কি হেতু তোমালোকে একদম ক্লিয়াৰ ৰাখিবা কি আছিল বৈদ্যুতিক বিভৱ v সমান work done per unit charge হেতু আছিল হয় নাই v equal to w by q naught হেতু আছিল মানে কি একক আধান এটা অসীম দূৰত্বৰ পৰা যদি আমি এটা নিৰ্দিষ্ট বিন্দুলৈ আনিবলৈ হয় একক আধান এটা অসীম দূৰত্বৰ পৰা যদি টানি আনি এটা নিৰ্দিষ্ট বিন্দুলৈ আনিবলৈ হয় তেতিয়া হলে সেই ইয়াক অসীমৰ পৰা টানি আনুতে কিমান পৰিমাণৰ কাৰ্য কৰিবলগীয়া হল that amount of work is called what electric potential বৈদ্যুতিক বিভৱ তাকে আমি কৈছিলো হয় নাই তো বৈদ্যুতিক বিভৱ মানে কি v equal to w by q naught work done per unit charge একক আধানৰ ওপৰত কৰা কাৰ্যকে আৰু সেই কাৰ্যটো কিহৰ কাৰণে কৰিবলগীয়া হয় অসীমৰ পৰা এটা নিৰ্দিষ্ট বিন্দুলৈ যদি আমি আধান এটা টানি আনিবলগীয়া হয় ঠিক আছে that is electric potential এটা প্ৰথম টপিকটো ইয়াত কি আছে এটো most important হয় দেই তোমালোকে কোৱেশ্চন পেপাৰ যদি চাইছা প্ৰতি অল্টাৰনেট ইয়াৰ্ছত এই কোৱেশ্চনটো তোমালোকে পাবাই চাগে ঠিক আছে দেখিছাই চাগে হয়নে এই টপিকটো কি ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এন্ড ইলেক্ট্ৰিক পটেনশিয়াল বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আৰু বৈদ্যুতিক বিভৱৰ মাজৰ সম্বন্ধ বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আৰু বৈদ্যুতিক বিভৱৰ মাজৰ সম্বন্ধটো কি আছিল পঢ়িছা যদি পাৰি মনত পৰিছে চাগে কি আছিল e equal to minus dv by dr হয়নে e equal to minus dv by dr এটোই হয় তোমালোকৰ ৰিলেশন বিটুইন দা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এন্ড পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল বৈদ্যুতিক বিভৱ এই কোৱেশ্চনটো তোমালোকে এনেকৈ আহিব পাৰে কোৱেশ্চনত prove that the electric field is negative gradient of potential এই বুলি আহি যাব পাৰে নেগেটিভ গ্ৰেডিয়েন্ট হয় নাই ইয়াত যে আমি যে dv by dr লিখিলো এটো কি হয় বাৰু ক'ব পাৰিবানে dv by dr টো dv by dr হল তোমালোকৰ পটেনশিয়াল গ্ৰেডিয়েন্ট বিভৱৰ ঢাল পটেনশিয়াল গ্ৰেডিয়েন্ট বৈদ্যুতিক বিভৱৰ ঢাল পটেনশিয়াল গ্ৰেডিয়েন্ট এই পটেনশিয়াল গ্ৰেডিয়েন্টটো কি হয় বুজি পাইছা নাই বাৰু পটেনশিয়াল গ্ৰেডিয়েন্টটো এতিয়ালৈকে চাগে বুজি পালাই সকলোৱে এতিয়াতো সময় নাই আৰু পৰীক্ষালে কি আছিল যে দূৰত্বৰ সাপেক্ষে যদি বিভৱৰ হলনি হয় ঠিক আছে এই গ্ৰেডিয়েন্ট শব্দটো যতে আমি দূৰত্ব ডিসটেন্স লগাও ডিসটেন্সৰ লগত যদি আমি ডেৰিভেটিভ কৰো তেতিয়া হলে এই জি ফিজিক্যাল কোয়ান্টিটি লগত কৰিছো তাতে আমি গ্ৰেডিয়েন্ট শব্দটো লগাম ঠিক আছে নে dv by dr হ'ব এতিয়া ইয়াত আমি কি পাইছো e equal to minus dv by dr এই শব্দ এই ফৰ্মুলাটো তোমালোকৰ
maximum 3 marks, minimum 2 marks, maximum 3 marks. আহিবই আহিব ঠিক আছে কেতিয়াও তোমালোকে এইটো মিস কৰি নেযাবা হ'ব আৰু ইয়াৰ পৰা আহিবলগীয়া আৰু এটা শৰ্ট কোৱেশ্চন এটা আছে 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে নাইবা কেতিয়াবা 2 মাৰ্কৰ কোৱেশ্চন এক্সপ্লেইন বুলিও আহি যাব পাৰে দেই এইটো ফৰ্মুলাৰ পৰা আহিবলগীয়া কোৱেশ্চনৰ কথা কৈছো 1 মাৰ্কৰ নাইবা 2 মাৰ্কৰ এক্সপ্লেইন কৰিবলৈ যদি এক্সপ্লেইন কৰিবলৈ আহে তেতিয়া হলে 2 মাৰ্কৰ আহিব নাইবা 1 মাৰ্কৰ আহিব হ'ব কি কি কোৱেশ্চন চাবা দেই ইয়াত আমি পাইছো কি যে E equal to minus dV by dr E কি হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হয়নে ইকুৱেল টু মাইনাস dV by dr হয় ইয়াত যদি সুধে যে যদি কোনো পৰিবাহীত যদি কোনো কণ্ডাক্টৰত যদি ইলেক্ট্ৰিক পটেনশিয়াল টু 0 হয় ইলেক্ট্ৰিক পটেনশিয়াল যদি 0 হয় বা নাইবা ইলেক্ট্ৰিক ফিল্ড 0 হৈ যায় তেতিয়া হলে পটেনশিয়াল টু 0 হ'ব নেকি বা বুজি পাইছা কি কৈছো যদি কোনো পৰিবাহীত ইলেক্ট্ৰিক ফিল্ড 0 হয় যদি কোনো কণ্ডাক্টৰত ইলেক্ট্ৰিক ফিল্ড 0 হয় তেতিয়া হলে ভিউ 0 হ'ব নেকি এক্সপ্লেইন কৰা বুলি সুধিছে ঠিক আছে কোৱেশ্চনত আহিছে আগত আহিছে তোমালোকে চাব পাৰা যে ইলেক্ট্ৰিক ফিল্ড 0 হলে বিভৱো 0 হ'ব নেকি হ'ব যদি কিয় হ'ব নহয় যদি কিয় নহয় হেতু এক্সপ্লেইন কৰি দেখাব লাগে ইয়াত চাবা দেই কৈছে কি ইলেক্ট্ৰিক ফিল্ড 0 হ'ব বুলি কৈছে হ'ব ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড 0 হয় বুলি কৈছে তেতিয়া হলে পটেনশিয়াল কি হ'ব নেগেটিভ সাইনটো অতৰাই দিছো যেনবা 0 ইকুৱেল টু dV by dr ইয়াত কি হ'ব এতিয়া চোৱাচোন v টো কনস্ট্যান্ট হৈ নাথাকিবনে থাকিব হয় নাই v ইকুৱেল টু কনস্ট্যান্ট হয় তাৰ মানে আমি কি গম পালো যে যদিও ইলেক্ট্ৰিক ফিল্ড 0 থাকে পটেনশিয়াল এটা কনস্ট্যান্ট ভ্যালু থাকিবই এইটো জৰুৰী নহয় যে ইলেক্ট্ৰিক ফিল্ড 0 হলে বুলি পটেনশিয়ালও ইলেক্ট্ৰিক পটেনশিয়াল বৈদ্যুতিক বিভৱও 0 হৈ থাকিব নহয় বৈদ্যুতিক বিভৱটো কনস্ট্যান্ট হৈ থাকিব হেতু ক্ষেত্ৰত ঠিক আছে হেতু মনত ৰাখিবা দেই তো ইয়াত মই দুটা আহিবলগীয়া ইম্পৰ্টেন্ট কোৱেশ্চন কলো প্ৰথমটো ইয়াৰ ডেৰিভেশন এটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে চাবাই ঠিক আছে সেকেন্ডটো হল ইয়াৰ এই কোৱেশ্চনটো ঠিক আছে যে ইলেক্ট্ৰিক ফিল্ড 0 হলে বৈদ্যুতিক বিভৱ কেনেকে হলনি হ'ব ঠিক আছে এই দুইটা কোৱেশ্চন চাবা তাৰ পাছত কি আছে ইকুইপটেনশিয়াল সাৰফেস এণ্ড ইটস প্ৰপাৰ্টিজ ইকুইপটেনশিয়াল সাৰফেস এণ্ড ইটস প্ৰপাৰ্টিজ আৰু আছে দেই তোমালোকে ইলেক্ট্ৰিক পটেনশিয়াল V ইকুৱেল টু আমি পাইছিলো নহয় W by Q নট হয়নে এতিয়া এই ইলেক্ট্ৰিক পটেনশিয়াল ফৰ এ ডিউ টু এ পইণ্ট চাৰ্জ বিন্দু আধানৰ কাৰণে আমাক পটেনশিয়ালৰ মান উলিয়াব লাগে মনত আছে নে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড প্ৰথম চেপ্টাৰত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো হয় না ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো লিখিছিলো তাৰ পাছত কি কৈছিলে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ আছিলে নে হে সেম বস্তুটো হে সেম সিকোয়েন্সটো ইয়াতো ফলো কৰিছে প্ৰথমতে আমি কি পঢ়িম ইলেক্ট্ৰিক পটেনশিয়াল পঢ়িম হয় নাই তাৰ ইলেক্ট্ৰিক পটেনশিয়ালটো বুজি লোৱা পাছত হে বিন্দু আধানৰ কাৰণে পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়ালৰ ফৰ্মুলাটো উলিয়াম হেতু মনত ৰাখিবা হেতু জানা নহয় কি হয় চাবা কি হ'ব ইকুৱেল টু k q by r হ'ব নাই বাৰু হয় নে আৰু k মানটো কি আছিল 1/4 pi epsilon naught q by r হেতুৱে হয় কাৰণ আমি জানোৱে যে v equal to w by q not হয় না একক আধানটো চোৱা ইয়াত যদি আমি ইয়াত বহাই দিও তেতিয়া হলে ওয়ার্ক ডান এটো এটা চাৰ্জটো ওপৰতলে কেনসেল আউট হ'ব নহয় কেনসেল আউট হৈ অকল এটা চাৰ্জ ওপৰত থাকি যাব হেতু তাৰ পাছত পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ হ'ব ফৰ্মুলাটো 1/4 pi epsilon naught q by r ঠিক আছে নে হ'ব এতিয়া নেক্সট ইকুইপটেনশিয়াল সাৰফেসলে যাওঁচোন সমবিভৱীয় পৃষ্ঠ এটো বহুত ইম্পৰ্টেন্ট হয় দেই ইয়াৰ তোমালোকৰ ফিগাৰো আহিব পাৰে লগতে ইয়াৰ প্ৰপাৰ্টিজও আহিব পাৰে আৰু ইয়াৰ প্ৰপাৰ্টিজৰ ভিতৰত এটা প্ৰুফও আছে প্ৰমাণ কৰি দেখুৱা বুলি সৰু সৰু কোৱেশ্চনছ ঢেৰ আছে ইয়াৰ ভিতৰত আহিবলগীয়া প্ৰথমটো হৈ গল ফিগাৰ আকি দেখাব পাৰে সুধিব পাৰে হোৱাট ইজ ইকুইপটেনশিয়াল সাৰফেস সমবিভৱীয় পৃষ্ঠ মানে কি হেতু সুধি দিব পাৰে লগতে তাৰ লগত ইয়াৰ যোনটো ফিগাৰ আকিবলৈ আহে
যে চাৰ্জটো যদি পজিটিভ হয় সমবিভৱীয় পৃষ্ঠৰ চিত্ৰটো কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে চাৰ্জ যদি আধান যদি নেগেটিভ হয় লেছ দেন 0 হয় লেছ দেন 0 মানে নেগেটিভ হয় নাই নেগেটিভ আধানৰ কাৰণে সমবিভৱীয় পৃষ্ঠ কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে ইকুইপটেনশিয়াল সাৰফেস কেনেকুৱা ধৰণৰ হ'ব লগতে যদি ডাইপোল হয় পজিটিভ আৰু নেগেটিভ চাৰ্জ যদি ডাইপোল হয় তেতিয়া হলে তাৰ লগত তাৰ কাৰণে সমবিভৱীয় পৃষ্ঠ কেনেকুৱা ধৰণৰ হ'ব আৰু কি আছিলে যদি সেম চাৰ্জ হয় অপোজিট চাৰ্জৰ কথা ক'লো তাৰ পাছত সেম চাৰ্জৰ কাৰণে আমি সেম চাৰ্জ দুটা লৈছো আৰু সেই লাইক চাৰ্জৰ কাৰণে সেম চাৰ্জৰ কাৰণে আমি ইকুইপটেনশিয়াল সাৰফেস কেনেকুৱা ধৰণৰ আকো সেই চাৰিটাৰ কাৰণে আৰু ইউনিফৰ্ম ফিল্ডৰ কাৰণেটো চাবই লাগিব ঠিক আছে তেতিয়া হলে এনেকুৱা ধৰণৰ চাৰিটা বেলেগ বেলেগ টাইপছৰ কাৰণে ইকুইপটেনশিয়াল সাৰফেস তোমালোকে চাই যাব নাপাহৰিবা হ'ব আৰু ইকুইপটেনশিয়াল সাৰফেসনো কি আছিলে তোমালোকে হেতুটো পঢ়িছা চাগে ইকুইপটেনশিয়াল সাৰফেসৰ ফিগাৰ আঁকিব লাগিব বুলি মই ক'লোৱে কিন্তু ফিগাৰটো হয় ন কি ইকুইপটেনশিয়াল সমবিভৱীয় পৃষ্ঠনো কি হয় সমবিভৱীয় পৃষ্ঠনো কি হয় চাবা এতিয়া চাবা দেই এই প্লাস কিউ চাৰ্জ এটা লৈছো হ'ব এই প্লাস কিউ চাৰ্জৰ পৰা ইকুৱেল ডিসটেন্সত চাৰিওফালে ইকুৱেল ডিসটেন্সত কি হ'ব পটেনশিয়াল সেম থাকিব ঠিক আছে নে এটো ইয়াক এটা প্ৰপাৰ্টি বুলি ধৰিব পাৰো ঠিক আছে যদি প্ৰপাৰ্টি লিখিবলৈ আহে ইয়াক তোমালোকে লিখিব পাৰা যে আধান এটাৰ পৰা সমান দূৰত্বত কি থাকে বিভৱৰ মান সমান থাকে ঠিক আছে সমান দূৰত্বত ধৰি লৈছো এইটো VA এইটো যেনিবা ইয়াৰ পৰা এইডখৰলৈকে VB ইয়াৰ পৰা এইডখৰলৈকে VC ইয়াৰ চাৰ্জৰ পৰা এইডখৰলৈকে যেনিবা VD হ'ব তেতিয়া হলে কি হ'ব VA সমান VB সমান VC সমান VD হ'ব ঠিক আছে নে VA সমান VB সমান VC সমান VD ঠিক আছে কি ক'লো ইকুইপটেনশিয়াল সাৰফেস সমবিভৱীয় পৃষ্ঠ কাক কয় যোনটো পৃষ্ঠত বিভৱৰ মান সেই আধানৰ কাৰণে সৃষ্টি হোৱা বিভৱৰ মান সমান থাকিব তাকে আমি সমবিভৱীয় পৃষ্ঠ বুলি কওঁ এতিয়া এনেকুৱা ধৰণৰ হেৰি আমাক আঁকিবলৈ আহিব পাৰে ঠিক আছে আৰু এটা কথা যিমান আমি আধানৰ পৰা আঁতৰি আহো হিমান এই কোচেন্ট্ৰিক সাৰ্কলস এই যে সাৰ্কলসবোৰ আঁকিলো সেই সাৰ্কলসৰ দূৰত্ব বাঢ়ি যাব দেই এই কোচেন্ট্ৰিক সাৰ্কলসবোৰৰ দূৰত্ব বাঢ়ি যাব ডিসটেন্স বাঢ়ি যাব যিমান আমি বিভৱৰ পৰা আঁতৰি আহিম যিমান আমি চাৰ্জৰ পৰা আধানৰ পৰা আঁতৰি আহিম হিমান ৰবা ভালকে আঁকি দেখাই দিছো বুজিটো পালা চাগে হয় কি কিন্তু আঁকি মই ভালকে দেখাইছো ৰবা এইটো যেনিবা প্লাস চাৰ্জ হৈ গ'ল প্লাস কিউ চাৰ্জ হৈ গ'ল ইয়াৰ যেনিবা প্ৰথম পৃষ্ঠটো এইটো আঁকিলো হয় প্ৰথম পৃষ্ঠটো এইটো আঁকিলো এইটো পৃষ্ঠৰ প্ৰতিটো বিন্দুতে কি হ'ব বিভৱৰ মান সমান হ'ব হয় নাই সেকেন্ড ডিসটেন্সটো চাবা দেই কেনেকে ভেৰি কৰিছে এই কোচেন্ট্ৰিক সাৰ্কলসৰ ডিসটেন্সটো চাবা কেনেকে ভেৰি কৰিছে হয়নে থাৰ্ডটো হ'ব যেনিবা এইটো হ'ব ঠিক আছে ফোৰ্থটো এইটো হ'ব দেখিছা ডিসটেন্সটো বাঢ়ি গৈছে না বাৰু বাঢ়ি গৈছে নহয় এইটো ডিসটেন্স লগতে এইটো ডিসটেন্স দেখিছা বাঢ়ি গৈছে যিমান আধানৰ পৰা আঁতৰি আহিম কোচেন্ট্ৰিক সাৰ্কলসবোৰৰ মাজৰ দূৰত্বটো বাঢ়ি যাব হ'ব প্ৰথম প্ৰপাৰ্টিটো হেতু ক'লোৱে যে আধানৰ পৰা আমি সমান দূৰত্বৰ প্ৰতিটো বিন্দুতে বিভৱ সমান থাকে হেতু হল সেকেন্ড প্ৰপাৰ্টিটো এনেকে দূৰত্ব বাঢ়ি আহে হেতু হল আৰু এটা কথা ইয়াত কি হয় এই যে সমবিভৱীয় পৃষ্ঠবোৰ আঁকিলো এই সমবিভৱীয় পৃষ্ঠত কি হ'ব W work done 0 হ'ব ঠিক আছে work done 0 হ'ব লগতে ইয়াত কি হ'ব ইহতৰ এই ইলেক্ট্ৰিক ফিল্ড লাইনছৰ লগত ইকুইপটেনশিয়াল সাৰফেসৰ মাজৰ হেৰিটো হ'ব এংগলটো হ'ব 90 ডিগ্ৰী ঠিক আছে এইটো তোমালোকক প্ৰুফ কৰিবলৈ দিব পাৰে যে ইকুইপটেনশিয়াল সাৰফেসৰ লগত সমবিভৱীয় পৃষ্ঠৰ লগত ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশনটো সদায় লম্বভাৱে থাকে ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰৰ ডাইৰেকশনটো সদায় লম্বভাৱে থাকে হেতু তোমালোকৰ প্ৰুফ আহিব পাৰে
মই কৈছো নহয় ইয়াত আহিব পৰা ঢেৰ সৰু সৰু কোৱেশ্চন আছে প্ৰথমটো হৈ গ'ল ইকুইপটেনচিয়েল সাৰফেস সমবিভৱীয় পৃষ্ঠ কি হয় হৈ গ'ল তাৰপিছত ইয়াৰ প্ৰপাৰ্টিজ খিনি এটা এটাকে 4টা 5টা প্ৰপাৰ্টি লিখি দিবা হৈ গ'ল লগতে সেই প্ৰপাৰ্টি ভিতৰত আকৌ তোমালোকৰ কি আছে প্ৰুফো আছে হেতু আহি যাব পাৰে 2 মাৰ্কৰ কাৰণে যে প্ৰমাণ কৰা যে সমবিভৱীয় পৃষ্ঠৰ লগত ইলেক্ট্ৰিক ফিল্ড লাইনটো সদায় লম্বভাৱে থাকে ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰ ৰেখাটো সদায় লম্বভাৱে থাকে হেতু প্ৰমাণ কৰি দেখাবলৈ ক'ব পাৰে ঠিক আছে লগতে ইয়াৰ ফিগাৰছ খিনিটো আছে হয় তো এইটো হৈ গ'ল ইকুইপটেনচিয়েল সাৰফেস এণ্ড ইটস প্ৰপাৰ্টিজ হয় 3 নম্বৰটো চোৱা কি আছে ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি ডিউ টু এন ইলেক্ট্ৰিক ডাইপল হেতুটো তোমালোকৰ কি হয় ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি এটা কথা তোমালোকে এতিয়ালৈকেতো বুজি পাইছাই যে আমাক পটেনচিয়েল এনাৰ্জি উলিয়াবলৈ কৈছে মানে কি কৰিব কৈছে ৱৰ্ক ডান উলিয়াব লাগিব হয়নে পটেনচিয়েল এনাৰ্জি উলিয়াবলৈ কৈছে মানে ৱৰ্ক ডান উলিয়াব লাগিব হয়নে তেতিয়া হলে ইয়াৰ ফৰ্মুলাটো কি হ'ব 1/4 পাই এপসাইলন নট কি হ'ব q1 q2 বাই r হ'ব ফৰ্মুলাটো তোমালোকে মই ডাইৰেক্ট লিখি দিছো এটো তোমালোকৰ ডেৰিভেশন আহিব পাৰে ইলেক্ট্ৰিক ডাইপোল দুটা পোল থাকিব প্লাস q মাইনাস q তাৰ কাৰণে আমাক ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জিৰ কাৰণে ফৰ্মুলা ডিৰাইভ কৰিবলৈ আহিব পাৰে খালি মনত ৰাখিবা যে ৱৰ্ক ডানটো উলিয়াব লাগিব ঠিক আছে এটা নিৰ্দিষ্ট দুটা চাৰ্জৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত টেষ্ট চাৰ্জটো ৰাখিবা টেষ্ট চাৰ্জটো আমি টানি আনি এটা পইণ্টলৈ আনিম হয় নাই সেই টানি আনোতে কিমান এমাউন্ট অফ ৱৰ্ক ডান কৰিলো ৱৰ্ক ডানটো উলিয়াবা লগতে তাৰ ফৰ্মুলাটো এটো যিমান ৱৰ্ক ডান উলালে হেতুৱে হ'ল তোমালোকৰ কি পটেনচিয়েল এনাৰ্জি এটা ৱৰ্ক ডানটো কি আছিল বাৰু ইলেক্ট্ৰিক পটেনচিয়েল v ইকুৱেল টু কি আছিল w/q0 হয় নাই বাৰু v ইকুৱেল টু w/q0 আছিল হয় ইয়াৰ পৰা তোমালোকে উলিয়াব পাৰিবা নাই w ইকুৱেল টু v ইনটু q0 হলনে ঠিক আছে w ইকুৱেল টু v ইনটু q0 এনেকে উলিয়াই ল'ব পাৰিবা ৱৰ্ক ডান যি উলালে হেতুৱে হ'ল তোমালোকৰ ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি হল বৈদ্যুতিক স্থিতি শক্তি এতিয়া নেক্সট কি আছে ইলেক্ট্ৰোস্ট্যাটিক্স অফ এ কন্ডাক্টৰ এণ্ড ইটস প্ৰপাৰ্টি হ'ব ইয়াত প্ৰপাৰ্টিজ খিনি দুটা আছে একদম ইম্পৰ্টেন্ট তোমালোকে মিস নকৰিবা আহিবলগিয়া প্ৰথমটো হৈ গ'ল ইকুইপটেনচিয়েল সাৰফেসৰ প্ৰপাৰ্টিজ খিনি আৰু সেকেন্ডটো হ'ব ইলেক্ট্ৰোস্ট্যাটিক্স অফ এ কন্ডাক্টৰ এণ্ড ইটস প্ৰপাৰ্টিজ পৰিবাহীৰ স্থিতি বৈদ্যুতিক স্থিতি বিদ্যুতৰ কাৰণে তোমালোকৰ হেৰি পৰিবাহীৰ গুণখিনি উলিয়াব লাগে ইলেক্ট্ৰোস্ট্যাটিক্স অফ এ কন্ডাক্টৰ আৰু তাৰ প্ৰপাৰ্টিজ খিনি এতিয়া প্ৰপাৰ্টিজ খিনি আমি এটা এটাকে চাই যাওঁচোন আৰু এই প্ৰপাৰ্টিজৰ ভিতৰতে তোমালোকৰ প্ৰুফ আছে যেনেকে ইকুইপটেনচিয়েল সাৰফেসৰ কাৰণে সমবিভৱীয় পৃষ্ঠৰ কাৰণে যেনেকে প্ৰুফবোৰ আছিলে ইয়াৰ কাৰণেও প্ৰুফ আছে প্ৰথমটো কি হ'ব চাবাচোন আমি সকলোৱে জানো হয় না প্ৰথমটো কি আছিলে যদি পৰিবাহী এটা আমি চাৰ্জ কৰো হয় নাই যদি কন্ডাক্টৰ এটা আমি চাৰ্জ কৰো তেতিয়া হলে চাৰ্জ কৰোতে কি হ'ব চাৰ্জ খিনি ক'ত থাকিব সেন্টাৰ থাকিব নে কন্ডাক্টৰ ভিতৰত থাকিব নে বাহিৰত থাকিব নে ক'ত থাকিব বাৰু চাৰ্জবোৰ সদায় ইয়াৰ সাৰফেসত আহি একুমুলেট হৈ থাকিব ঠিক আছে চাৰ্জবোৰ সদায় কন্ডাক্টৰৰ সাৰফেসত থাকে বুজি পাইছা কন্ডাক্টৰৰ ভিতৰত q ইকুৱেল টু সদায় 0 হ'ব that is the first property হ'ব q ইকুৱেল টু 0 মানে কি ইলেক্ট্ৰিক ফিল্ডো 0 হ'ব বুজি পাইছা q ইকুৱেল টু 0 মানে ইলেক্ট্ৰিক ফিল্ডো 0 হ'ব তো একদম ইজি হয় না প্ৰথম প্ৰপাৰ্টিটো আমি ইনে এবাৰ চালে আমাৰ মনত থাকি যাব হয়নে কি আছিল যদি আমি কন্ডাক্টৰটো চাৰ্জ কৰো তেতিয়া হলে কি হ'ব চাৰ্জ খিনি আহি পিনে গুটি চাৰ্জ খিনি আহি কন্ডাক্টৰটোৰ পৰিবাহীটোৰ পৃষ্ঠত থাকেহি বুজি পাইছা পৰিবাহীৰ ভিতৰত কোনো ধৰণৰ আধান নাথাকে আৰু যেহেতু আধান নাথাকে সেই কাৰণে বৈদ্যুতিক ক্ষেত্ৰও পৰিবাহীৰ ভিতৰত 0 হ'ব ঠিক আছে দিস ইজ দা ফাৰ্স্ট প্ৰপাৰ্টি এণ্ড ভেৰি ইম্পৰ্টেন্ট প্ৰপাৰ্টি দেই এইবোৰ প্ৰপাৰ্টিজৰ পৰাই তোমালোকৰ এমসিকিউ বোৰো আহে জানা নাই বাৰু আৰু এছাৰচন ৰিজন কোৱেশ্চনবোৰ এইবোৰ প্ৰপাৰ্টিজৰ পৰা আহে সেই কাৰণে কনসেপ্টবোৰ একদম এছাৰচন ৰিজনৰ কাৰণেটো কনসেপ্টটো একদম ক্লিয়াৰ ৰাখিব লাগে হ'ব বহুত কনফিউজিং কিছুমান কোৱেশ্চনছ আহি দিয়ে এছাৰচন ৰিজনৰ কাৰণে একদম হয় নে নহয় লাগি যায় ট্ৰু হয় মানে একদম ট্ৰুথৰ কাক চাপে কিন্তু এটা বা দুটা ওয়াৰ্ড এনেকুৱা দি দিয়ে যোনটো কাৰণে গোটেই ষ্টেটমেন্টটো ভুল হৈ যায় বুজি পাইছা সেইকাৰণে একদম কনসেপ্টটো ক্লিয়াৰ ৰাখিবা আৰু ভালকে কোৱেশ্চনটো চাবা কৈছে কি প্ৰতিটো ওয়াৰ্ড ভালকে বুজি পিনে আনসাৰটো কৰিবা হ'ব সেকেন্ড কি হ'ব
ফাৰ্স্টটো হৈ গ'ল যে চাৰ্জৰ কণ্ডাক্টৰ ভিতৰত চাৰ্জটো 0 ইলেক্ট্ৰিক ফিল্ডটো 0 হ'ব হয়নে সেকেন্ডটো কি আছিলে বাৰু ক'ব পাৰিবানে সেকেন্ডটো হ'ব যে ইলেক্ট্ৰিক ফিল্ড যেহেতু ভিতৰত 0 হয় q ইকুৱেল টু 0 হ'ব সেই কাৰণে কি হ'ব ইয়াৰ ভিতৰত মথনি কোৱাটোৱে পটেনশিয়েলটো কনস্ট্যান্ট থাকিব আকৌ বুজি পাইছা পটেনশিয়েলটো কনস্ট্যান্ট থাকিব অথনি যে মই এই e ইকুৱেল টু মাইনাস অফ dv/dr যে মই উলিয়াইছিলো e ইকুৱেল টু মাইনাস অফ dv/dr ইলেক্ট্ৰিক ফিল্ড যদিও 0 হয় পটেনশিয়েলটো 0 নহয় নট ইকুৱেল টু 0 ইলেক্ট্ৰিক ফিল্ড যদিও 0 হয় পটেনশিয়েল 0 নহয় পটেনশিয়েল উইল বি কনস্ট্যান্ট ঠিক আছে থাৰ্ডটো কি হ'ব যে চাৰ্জ এটাৰ পৰা ওলাই অহা চাৰ্জ এটাৰ পৰা ওলাই অহা বা পৰিবাহীৰ পৃষ্ঠত থকা আধানবোৰৰ পৰা ওলাই অহা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো পৰিবাহীৰ পৃষ্ঠত থকা আধানৰ পৰা ওলাই অহা আধান আছে মানে কি যদি প্লাস কিউ চাৰ্জ আছে প্লাস কিউ চাৰ্জৰ পৰা ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ওলাব নহয় তো ইয়াৰ পৰা ওলাই অহা ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ হিহঁতৰ ডাইৰেকশনটো কি হ'ব কাৰ লগত পাৰপেন্ডিকুলাৰ হ'ব সাৰফেসৰ লগত কণ্ডাক্টৰৰ সাৰফেসৰ লগত সদায় পাৰপেন্ডিকুলাৰ থাকিব ঠিক আছে নে এটো হল থাৰ্ড নম্বৰ এই ইয়াৰ তোমালোকৰ প্ৰুফ আছে এই সেম বস্তুটো আমি ইকুইপটেনশিয়াল সাৰফেসটো পঢ়িছিলো হয় নাই যে ইকুইপটেনশিয়াল সাৰফেসৰ লগত ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডাইৰেকশনটো 90 ডিগ্ৰী হয় লগতে এটা ইয়াটো আমি পালো যে চাৰ্জ কণ্ডাক্টৰৰ সাৰফেসত যোনখিনি চাৰ্জ থাকে সেই চাৰ্জবোৰৰ পৰা যোনখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স ওলাই আহে সেই ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশনটো সাৰফেসৰ লগত সদায় লম্বভাৱে থাকে পৃষ্ঠৰ লগত সদায় লম্বভাৱে থাকে হলনে এটো হল তোমালোকৰ 3 নম্বৰ প্ৰপাৰ্টিটো ৰবা আৰু চাইছো আৰু এটা হেৰি আছে ইকুইপটেনশিয়াল সাৰফেসৰ এটা কথা ক'বলৈ পাহৰি গৈছিলো যে ইকুইপটেনশিয়াল সাৰফেসটো ষ্ট্ৰং কোড হ'ব ইকুইপটেনশিয়াল সাৰফেস হে কনসেন্ট্ৰিক সাৰ্কলছবোৰ যে আঁকিছিলো হে সাৰ্কলছবোৰ ষ্ট্ৰং কোড হ'ব য'ত ইলেক্ট্ৰিক ফিল্ডৰ মানটো ষ্ট্ৰং হয় য'ত ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰং হয় তাতে ইকুইপটেনশিয়াল সাৰফেসও ষ্ট্ৰং হ'ব ঠিক আছে তো এইখিনি হৈ গ'ল ইলেক্ট্ৰোস্ট্যাটিক্স ইয়াত আছে এয়া দেখিছা নহয় ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰোস্ট্যাটিক ফিল্ড ইজ 0 কলুৱে নহয় বুজি পাইছা at the surface of a charged conductor electrostatic field must be normal to the surface at every point এতিয়া মই যোনটো লাষ্টত আকি দেখাইছিলো হয়নে at the surface of a charged conductor surfaceত কি হয় electrostatic field must be normal to the হয়নে বৈদ্যুতিক ক্ষেত্ৰ কাৰ লগত লম্বভাৱে থাকিব লাগিব এই পৃষ্ঠৰ লগত প্ৰতিটো বিন্দুতে লম্বভাৱে থাকিব লাগিব 3 নম্বৰটো কি আছিল the interior of a conductor can have no axis charge in the static condition ইয়াৰ ভিতৰত কোনো ধৰণৰ এক্সিস চাৰ্জ থাকিব নোৱাৰে বুজি পাইছা এই ইলেক্ট্ৰোস্ট্যাটিক কণ্ডাক্টৰ ইয়াৰ ভিতৰত কোনো ধৰণৰ এক্সিস চাৰ্জ থাকিব নোৱাৰে q2 সদায় 0 হ'ব লাগিবই কণ্ডাক্টৰৰ ভিতৰত হ'ব তাৰ পিছত কি আছে 4 নম্বৰটো ইলেক্ট্ৰোস্ট্যাটিক এটো লাষ্টত লিখিয়ে দিছে বুজাই দিছে this means there is no net charge at any point inside the conductor বুজি পাইছা there is no net charge at any point inside the conductor and any axis charge must reside at the surface বুজি পাইছা কোনো ধৰণৰ এক্সিস চাৰ্জ যদি আছে তেতিয়া হলে সেই এক্সিস চাৰ্জটো সাৰফেসত যাবই লাগিব সাৰফেসতে ৰিসাইড কৰিব লাগিব বুজি পাইছা মানে সাৰফেসতে থাকিব লাগিব 4 নম্বৰটো কি কৈছে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়েল ইজ কনস্ট্যান্ট অথনি যে মই কৈছো পটেনশিয়েলটো যদিও ইলেক্ট্ৰিক ফিল্ড 0 হ'ব ভিতৰত পটেনশিয়েলটো 0 নহব পটেনশিয়েলটো সদায় কনস্ট্যান্ট থাকিব লাগিব হয়নে এটোৱে হল তোমালোকৰ 4 নম্বৰ প্ৰপাৰ্টিটো দেখিছা যে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়েল ইজ কনস্ট্যান্ট throughout the volume of the conductor and has the same value as inside on its surface হ'ব 5 নম্বৰটো চোৱা ইলেক্ট্ৰিক ফিল্ড at the surface of a charged conductor E is এইটো তোমালোকৰ প্ৰুফ কৰিব আহিব পাৰে যে সিগমা বাই এপসাইলন নট n cap ইলেক্ট্ৰিক ফিল্ডটো তোমালোকৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো হ'ব E equal to sigma by epsilon naught n cap ঠিক আছে নে সিগমা কি হয় সারফেস চার্জ ডেনসিটি
surface charge quantity density, sorry, sigma equal to surface charge density hobo পৃষ্ঠ আধান ঘনত্ব হব E equal to sigma by epsilon naught n cap কি দেখাইছে যেহেতু পারপেন্ডিকুলার থাকে ন ইলেকট্রিক ফিল্ডৰ ডাইৰেকশন টু কন্ডাক্টৰ সারফেসৰ লগত যেহেতু পারপেন্ডিকুলারলি থাকে সেই কাৰণে এটো n cap দিয়া হৈছে n cap কি দেখাইছে ডাইৰেকশন দেখাইছে হব এইখিনি ঠিকে আছে তাৰ পাছত কি আছে parallel plate capacitor and its expression parallel plate capacitor to বহুত ইম্পর্টেন্ট হয় ঠিক আছে এটো একদমে মিস নকৰিবা হব parallel plate capacitor আৰু তাৰ expressions আমি capacitance C value উলিয়াও হয় না ডিরাইভ কৰি উলিয়াব লাগে capacitor কাৰণে হয় parallel plate capacitor কাৰণে আৰু তাৰ যোনটো expression single অকল যদি যেতিয়া দুটা প্লেট থাকে যেতিয়া অকল দুটা প্লেট থাকে তাৰ কাৰণে capacitanceৰ এটা ভ্যালু আছে হয় না এটো ডিরাইভ কৰি উলিয়াব লাগে নেক্সট গ্ৰাউন্ড কৰি দিয়া হয় এতিয়া এইখিনি যেতিয়া এনেকুৱা প্যাৰেলাল প্লেটৰ লগত যদি মাজতে ডাইলেক্ট্ৰিক এটা ভৰাই দিয়া হয় বুজি পাইছা এনেকুৱা ধৰণৰ প্যাৰেলাল প্লেটৰ মাজত যদি ডাইলেক্ট্ৰিক এটা ভৰাই দিয়া হয় তেতিয়া হলে ক্যাপাসিটেন্সৰ ভ্যালু কি হ'ব হেতু বহুত ইম্পৰ্টেন্ট কিন্তু দেই ডাইলেক্ট্ৰিক ইয়াত দেখাইছো নহয় ডাইলেক্ট্ৰিক কনস্ট্যান্ট এন্ড ডাইলেক্ট্ৰিক মেটেৰিয়েলস ডাইলেক্ট্ৰিক কনস্ট্যান্ট K কি হয় C by C naught মানে capacitance without capacitance with dielectric capacitance without dielectric বুজি পাইছা capacitance of a parallel plate capacitor with dielectric by capacitance of a parallel plate capacitor without dielectric বুজি পাইছা নে তো dielectric constant এটো একদম ইম্পর্টেন্ট সাবা parallel plate capacitor and its expression কলুৱে নহয় যে প্যারেলাল প্লেট ক্যাপাসিটর অকল সিঙ্গল প্যারেলাল প্লেট ক্যাপাসিটর কাৰণে ক্যাপাসিটেন্সৰ ফর্মুলা টু চাবা ডেৰিভেশন টু চাবা হেতু মোস্ট ইম্পর্টেন্ট হয় ঠিক আছে তাৰ পাছত তাৰ মাজত যেতিয়া ডাইলেক্ট্ৰিক্স ভৰাই দিও ডাইলেক্ট্ৰিক ভৰোৱাৰ পাছত হে চেঞ্জেস বোৰ কি আহে চেঞ্জেস কেনেকুৱা ধৰণৰ চেঞ্জেস আহে হেখিনি চাবা বুজি পাইছা ডাইলেক্ট্ৰিক ভৰাই দিয়া লগে লগে কি হ'ব ডাইলেক্ট্ৰিকৰ ভিতৰত পোলাৰাইজেশন ঘটিব নহয় বুজি পাইছা ডাইলেক্ট্ৰিক পোলাৰাইজেশন আয়নস বোৰৰ ৰিঅ্যাৰেঞ্জমেন্ট হ'ব নহয় হেখিনি চাবা ঠিক আছে তাৰ পাছত কি আছে dielectric materials এটা dielectric materials বোৰনো কি হয় what are dielectric materials কি হয় dielectric materials মানে এনেকুৱা ধৰণৰ materials যোনবোৰ materialক যদি আমি হেৰি ইলেক্ট্ৰিক ফিল্ডৰ মাজত ৰাখো যোনবোৰ materials বোৰক যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ মাজত ৰাখো তেতিয়া হলে because of the electric field lines ইহতৰ ভিতৰত আয়নস বোৰৰ ৰিঅ্যাৰেঞ্জমেন্ট ঘটিব বুজি পাইছা আয়নস বোৰৰ ৰিঅ্যাৰেঞ্জমেন্ট ঘটিব কিন্তু হিহতে কি কৰে ইলেক্ট্ৰিসিটি কন্ডাক্ট নকৰে বুজি পাইছা পোলাৰাইজেশন হ'ব পোলাৰাইজেশন মানে কি এলাইনমেন্ট অফ দা আয়নস ইনসাইড দা মেটেৰিয়েল হয়নে বাট এলাইনমেন্ট যদিও হ'ব হিহতৰ মাজত পজিটিভ আৰু নেগেটিভ আয়নস বোৰৰ এলাইনমেন্ট হ'ব ঠিক আছে নে ভিতৰটো এটা ইলেক্ট্ৰিক ফিল্ড পাও পঢ়িছা যোনে ৰিভিজন কৰিছা মই কৈ থকা কথাবোৰৰ লগত ৰিলেট কৰিব পাৰিছা মই জানো যোনে ৰিভিজন কৰিছা ভালকে যোনে ভালকে পঢ়িছা মই যেখিনি কথা কৈ আছো এতিয়া সেইখিনি কথাৰ লগত তোমালোকে ৰিলেট কৰিব পাৰিছা মই বুজি পাইছো হেতু কথা যে যেতিয়া ডাইলেক্ট্ৰিক এটা আমি ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত ৰাখো তেতিয়া ইলেক্ট্ৰিক ফিল্ডবোৰ কোপা কোলে পাস হয় পজিটিভ টু নেগেটিভ হয় না দেখিছা নহয় এটো পজিটিভ প্লেট এটো নেগেটিভ প্লেট হয় না পজিটিভ বা নেগেটিভলে ইলেক্ট্ৰিক ফিল্ড লাইনস খিনি পাৰ হয় এতিয়া ইয়াৰ প্ৰভাৱত এই ইলেক্ট্ৰিক ফিল্ড লাইনৰ প্ৰভাৱত পৰি কি হ'ব because of the externally applied electric field বাহ্যিক বৈদ্যুতিক ক্ষেত্ৰৰ বাবে কি হ'ব ভিতৰত থকা ডাইলেক্ট্ৰিক্সত কি হ'ব আয়নস বোৰ এনেকে এৰেঞ্জ হৈ যাব পজিটিভ আয়নস বোৰ নেগেটিভ প্লেটৰ ফালে যাব নেগেটিভ আয়নস বোৰ পজিটিভ প্লেটৰ ফালে গুচি আহিব সেই যে আয়নস বোৰৰ ৰিঅ্যাৰেঞ্জমেন্ট হ'ল তাকে আমি কি বুলি কৈছিলো ডাইলেক্ট্ৰিক পোলাৰাইজেশন হয় নাই এতিয়া হেনেকুৱা ধৰণৰ যেতিয়া হ'ব তেতিয়া কি হ'ব ইয়াত কিন্তু হে আয়নস বোৰৰ ৰিঅ্যাৰেঞ্জমেন্ট হৈছে ঠিকই আছে কিন্তু even then it does not conduct any electricity ঠিক আছে ইলেক্ট্ৰিসিটি কন্ডাক্ট নকৰে সো আমি ডাইলেক্ট্ৰিক মেটেৰিয়েলস বোৰক ইনসুলেটিং মেটেৰিয়েলস বুলিও কওঁ বুজি পাইছা এই কোৱেশ্চনটো এই যোনটো মই এটা স্টেটমেন্টটো কলো যে ডাইলেক্ট্ৰিক মেটেৰিয়েলস আৰু ইনসুলেটিং মেটেৰিয়েলস হ'ব
all dielectrics are insulators but all insulators are not dielectrics এই বস্তু তোমালোক এমসিকিউত আহি যাব পাৰে বা এসারশন রিজনত ঠিক আছে শর্ট কোয়েশ্চনস ব্রড হ্যাঁ যে all dielectrics are insulators but all insulators are not dielectric বুঝি পাইছা যে অপরিবাহীবোৰ সব ডাইলেক্ট্ৰিকবোৰ অপৰিবাহী হয় কিন্তু সব অপৰিবাহীবোৰ ডাইলেক্ট্ৰিক নহয় হ'ব সেই বস্তুটো কেনেকৈ নহয় কাৰণ ডাইলেক্ট্ৰিকবোৰত ডাইলেক্ট্ৰিকে কাৰেন্ট কন্ডাক্ট নকৰে সেইকাৰণে হেতক ইনসুলেটিং মেটেৰিয়েল বুলি কয় কিন্তু ইনসুলেটৰ্ছবোৰত আকৌ এই আয়নছবোৰৰ এলাইনমেন্ট নঘটে হিয়তি কাৰেন্ট কন্ডাক্টও নকৰে লগতে আয়নছবোৰৰ এলাইনমেন্টও নহয় আয়নছবোৰৰ ৰিএৰেঞ্জমেন্টও নহয় বুজি পাইছা ইয়াত আয়নছ ইয়াৰ ভিতৰত থকা আয়নছবোৰৰ ৰিএৰেঞ্জমেন্ট ঘটিছে ন বিকজ অফ দা ইলেক্ট্ৰিক ফিল্ড এপ্লাইড হয় নাই কিন্তু ইনসুলেটিং মেটেৰিয়েলছবোৰক যদিও আমি ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত ৰাখি দিওঁ তথাপিও একো ধৰণৰ চেঞ্জেছ তাত আমি দেখা নাপাওঁ হ'ব কিন্তু সেই চেঞ্জেছবোৰ আমি ইয়াত ডাইলেক্ট্ৰিকত দেখা পাওঁ সেইকাৰণে কয় যে ডাইলেক্ট্ৰিকবোৰ ইনসুলেটিং মেটেৰিয়েলছ হয় ডাইলেক্ট্ৰিক মেটেৰিয়েলছ আৰ ইনসুলেটিং মেটেৰিয়েলছ বাট নট অল ইনসুলেটৰ্ছ আৰ ডাইলেক্ট্ৰিকছ ঠিক আছে এই স্টেটমেন্টটো মনত ৰাখিবা দেই নেক্সট কি আছে কম্বিনেশ্যন অফ কেপাচিটৰ এণ্ড প্লাছ তাৰ নিউমেৰিকেলছ খিনি কম্বিনেশ্যন অফ কেপাচিটৰ্ছবোৰ আমি কেনেকৈ কম্বাইন কৰিছিলোঁ সিৰিজ ভাগে আৰু পেৰেল ভাগে হয় নাই বুজি পাইছা শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে দুই ভাগে আমি হেৰি কৰিছিলোঁ নহয় কি আছিল সিৰিজৰ কাৰণে 1/cs = 1/c1 + 1/c2 + এনেকুৱা আছিলে নাই এটো সিৰিজৰ কাৰণে আছিলে পেৰেলেলৰ কাৰণে cp = c1 + c2 + c3 হেখিনি আছিলে লগতে তাৰ নিউমেৰিকেলছ খিনি চাবা হবনে আৰু লাষ্ট ইম্পৰ্টেন্ট টপিকটো হৈ গল এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ হ'ব এইখিনি কিছুমান হেৰি আছে টপিক আছে যোনবোৰ বহুত ইম্পৰ্টেন্ট হয় এটা নহলে এটা যিকোনো ভাগে আইদাৰ এমসিকিউত আইদাৰ শৰ্ট 2 নম্বৰ কোৱেশ্চনত আইদাৰ ডিৰাইভেশ্যনত আহিবই এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ নিউমেৰিকেলটো পাই যাব পাৰা হ'ব তো এইবোৰ বস্তু একদম তোমালোকে মিস নকৰিবা এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ হৈ গল ঠিক আছে এনাৰ্জি ষ্টৰড ইন এ কেপাচিটৰ কি আছিলে হাফ অফ qv হয় নাই হয়নে তাৰপৰ আমি আকৌ অকমান ৰিএৰেঞ্জমেন্টও কৰিব পাৰো যেনেকৈ c = q/v নহয় জানো হাফ অফ qv হয় নাই আকৌ since c = q/v আছিলে তো ইয়াৰ পৰা q ভ্যালুটো বহাই দিম cv বুলি হয় নাই কি পাম cv হাফ অফ cv² পাম হয় নাই হেনেকে তোমালোকে ইয়াৰ ডিৰাইভেশ্যনছ খিনিও চাবা লগতে অকমান নিউমেৰিকেলছ কেইটামান চাই যাবা ভাল হ'ব ঠিক আছে তো এইখিনি হৈ গল তোমালোকৰ একদম ইম্পৰ্টেন্ট টপিকস কেইটামান এটা এটাকে চাবা ভালকে চাবা লগতে লিখি প্ৰেক্টিস কৰিবা বাৰে ৰিভিজন কৰিবা নিশ্চয় বহুত ভাল মাৰ্কস লৈ পিনে তোমালোকে ফিজিক্সত পাছ কৰিব পাৰিবা হ'বনে আজিলৈ বাৰু ইমানে থ্যাংক ইউ